Hello everyone, welcome. আজি আমি ADRE 2ত আহিবলগীয়া কেইটামান most important question লৈ আহিছো। আশা কৰো আপোনালোকে ভাল পাব। Friends, আজিৰ ভিডিঅ'টোৰ প্ৰথমটো question হৈছে Mount Kilimanjaro situated in which country? Mount Kilimanjaro কোনখন দেশত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব তানজানিয়া। Mount Kilimanjaro তানজানিয়া দেশত অৱস্থিত। For the members of parliament in India who determines the salaries and allowances for time to time, ভাৰতৰ সংসদৰ সদস্যসকলৰ বাবে সময়ে সময়ে দৰমহা আৰু ভাত্তা কোনে নিৰ্ধাৰণ কৰে? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব পাৰ্লিয়ামেণ্ট বাই ল। পাৰ্লিয়ামেণ্ট বাই লয়ে সদস্যসকলৰ বাবে সময়ে সময়ে দৰমহা আৰু ভাত্তা নিৰ্ধাৰণ কৰে। In India, when both offices of president and vice president happen to be vacant simultaneously, who will discharge the duties of president? ভাৰতত যেতিয়া ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ দুয়োটাৰে কাৰ্যালয় একেলগে খালী থাকে, তেতিয়া কোনে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে? বন্ধুসকল, ইয়াৰ উত্তৰ হ'ব চিফ জাষ্টিচ অফ ইণ্ডিয়া। চিফ জাষ্টিচ অফ ইণ্ডিয়াই যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি দুয়োটাৰে কাৰ্যালয় একেলগে খালী থাকে, তেতিয়া দায়িত্ব পালন কৰে। Under whose direct supervision is the Lok Sabha Secretariat? লোকসভা সচিবালয় কাৰ প্ৰত্যক্ষ তত্ত্বাৱধানত থাকে? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব স্পিকাৰ অফ দ্য লোকসভা। The central government notified to set up a coastal zone management authority in which southern state? কেন্দ্ৰীয় চৰকাৰে দক্ষিণৰ কোনখন ৰাজ্যত এটা উপকূলীয় মণ্ডল ব্যৱস্থাপনা কৰ্তৃপক্ষ স্থাপন কৰিবলৈ অধিসূচনা জাৰি কৰিছে? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব কৰ্ণাটকা। কৰ্ণাটকাত তেওঁলোকে এটা উপকূলীয় মণ্ডল ব্যৱস্থাপনা স্থাপন কৰিবলৈ অধিসূচনা জাৰি কৰিছে। Which Indian institution re-releases periodical data household financial savings? কোনটো ভাৰতীয় প্ৰতিষ্ঠানে ঘৰুৱা বিত্ত সঞ্চয়ৰ ওপৰত সাময়িক তথ্য প্ৰকাশ কৰে? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব RBI। RBIয়ে ঘৰুৱা বিত্ত সঞ্চয়ৰ ওপৰত সাময়িক তথ্য প্ৰকাশ কৰে। Which private sector bank has launched WhatsApp banking facility recently? কোনটো ব্যক্তিগত খণ্ডৰ বেংকে শেহতীয়াকৈ WhatsApp বেংকিং সুবিধা মুকলি কৰিছিল? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব এক্সিছ বেংক। এক্সিছ বেংকে অলপতে WhatsApp বেংকিং সুবিধা মুকলি কৰিছিল। From which mines Kohinoor diamond was found? কোহিনুৰ হীৰা কোনটো খনিত পোৱা গৈছিল? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব গোলকুণ্ডা। গোলকুণ্ডা খনিৰ পৰাই আমি কোহিনুৰ হীৰাখন পাইছিলো। Which company has changed its parent company corporate name to Meta? কোনটো কোম্পানীয়ে নিজৰ মূল কৰ্পৰেট কোম্পানীৰ নাম মেটালৈ সলনি কৰিছে? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব ফেচবুক। ফেচবুকে নিজৰ কোম্পানীৰ নাম মেটালৈ সলনি কৰিছে। When International Nurse Day celebrated? আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস কেতিয়া পালন কৰা হয়? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব 12 মে। 12 মে তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ ডে চেলিব্ৰেশ্যন কৰা হয়। How many dancers perform Bihu dance in an one field to meet Guinness World Record? Guinness World Recordৰ কৰিবৰ বাবে কিমানগৰাকী নাচনীয়ে একেখন বাকৰিতে বিহু নাচিছিল? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব 11,304 জন। আমি সকলোৱে জানো সৰু সজাত তেওঁলোকে বিহু নৃত্য একেলগে কৰিছিল। Who wrote the book Why Socialism? Why Socialism লেখক কোন? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব জয় প্ৰকাশ নাৰায়ণ। জয় প্ৰকাশ নাৰায়ণ দেৱে Why Socialism নামৰ কিতাপখন লিখিছিল। Which of the following poem is considered as the first romantic poem in Assam? তলৰ কোনটো কিতাপক প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বুলি কোৱা হয়? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব বন কুঁৱৰী। বন কুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বুলি কোৱা হয়। Name the Indo-English novelist who wrote A Suitable Boy. A Suitable Boy নামৰ উপন্যাসখনৰ এংলো-ভাৰতীয় লেখকৰ নাম কি আছিল? বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব
বিক্ৰম শেঠ। বিক্ৰম শেঠদেৱে এই সুইটেবল বয় নামৰ উপন্যাসখন লিখিছিল। হু ৰট দ্য মুদ্ৰা ৰাক্ষসা। মুদ্ৰা ৰাক্ষসক কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশাখা দত্তই। বিশাখা দত্তই মুদ্ৰা ৰাক্ষসক ৰচনা কৰিছিল। The famous poet Kalidas adorned the royal count of which king? বিখ্যাত কবি কালিদাসে কোনখন ৰজাৰ ৰাজসভাত শুৱনি কৰিছিল? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত দ্বিতীয়। Who was the first grammarian of Sanskrit language? সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণবিদ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাণিনি। পাণিনি আছিল সংস্কৃত ভাষাৰ প্ৰথমজন ব্যাকৰণবিদ। Knowledge about the existence of which of the following animal is doubtful in the Indus Valley civilization? তলত উল্লেখ কৰা কোনটো প্ৰাণীৰ অস্তিত্বৰ বিষয়ে জ্ঞান হিন্দু সভ্যতাৰ সন্দেহজনক? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেট। মেকুৰীটো হিন্দু সভ্যতাত পোৱা যোৱাৰ কথা সন্দেহজনক। Which of the following was not an Indus Valley civilization? তলৰ কোনখন ক্ষেত্ৰ হিন্দু সভ্যতাৰ ক্ষেত্ৰ নহয় বুলি প্ৰশ্নত সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাটলিপুত্ৰ। পাটলিপুত্ৰ হিন্দু সভ্যতাৰ ভিতৰত নপৰে। Which of the following is not a poverty education program by government of India? তলৰ কোনটো ভাৰত চৰকাৰৰ দৰিদ্ৰতা নিৰ্মূলকৰণৰ কাৰ্যসূচী নহয়? বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আধাৰ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।